অঁ বোৱাৰী, এতিয়া ভাত খাব সময়ত তুমি ইমান ডাঙৰ বেগ লৈ ক'লৈ যোৱা আকৌ? মই ঘৰলৈ যাওঁ, ভাবিছোঁ এইবাৰ ঘৰত এসপ্তাহমান থাকি আহোঁগৈ বুলি। ঘৰলৈ যোৱা? এনেকৈ হঠাৎ যে ঘৰলৈ ওলালা, কিবা হৈছে নেকি ঘৰত? কেলে, কাৰোবাৰ কিবা হ'লেহে ঘৰলৈ যাব পাৰি নেকি? আপুনি কি ভাবিছে মই কি বৌৰ নিচিনাকৈ আপোনাক মিছা বাহানা দি ঘৰলৈ যাম বুলি ভাবিছে নেকি? মই এইবোৰ বাহানা চাহানা একো দিব নাই। মোৰ মন গৈছে, মুঠতে মই ঘৰ যাওঁ। ইয়াত মোক বাধা দিবলৈ কোনো আগবাঢ়ি নাহিব, কিন্তু মই কৈ দিছোঁ। পৰি, তুমি মাক এনেকুৱা কথা কিয় কৈছা? মায়ে তোমাক সুধিছেহে। মই কাক কেনেকৈ কথা ক'ব লাগিব সেইটো কি আপুনি মোক শিকাব নেকি? মই জানো নহয় কাক কেনেকৈ কথা ক'ব লাগে। মুঠতে মা, মই এতিয়া ঘৰলৈ যাব ওলাইছোঁ, আৰু মই ঘৰত চাগে এসপ্তাহ 10 দিনমান থাকিম, তাৰপিছতহে আহিম ইয়ালৈ। বোৱাৰী, বিয়া হৈ অহা আজি কেইদিনো হৈছে, ভালকৈ মানুহবোৰ আহি শেষ হোৱাই নাই। আজি আকৌ ডাঙৰ বাৰী ঘৰলৈ যাম বুলি কৈছে। আকৌ তুমিও যদি যোৱাগৈ ঘৰখন দেখোন একেবাৰে খালী হৈ পৰিব। তুমি নহ'লে এটা কাম কৰা, ডাঙৰ বাৰী যেতিয়া আহিব তেতিয়া তুমি ঘৰলৈ যাবা, হ'বনে? নহ'লে মানে মানুহ এটা যদি পটককৈ আহে, ঘৰখনত যদি দুজনীকৈ বোৱাৰী থকাৰ পিছতো যদি এজনীকো নাপায়, মানুহে আমাক হাঁহিব নহয়। মানুহে কি হাঁহিব বুলি মই কি ঘৰতে নোযোৱাকৈ থাকিম নেকি? হা, আপুনি যে মোক ইমানকৈ ৰখাইছে, বৌক ৰখাওক আকৌ। বৌ দেখোন ঘৰলৈ যাম বুলি কৈছে। নহয় সৰু বোৱাৰী, ডাঙৰ বোৱাৰীজনী এনেই যাম বুলি কোৱা নাই। দেউতাকৰ গাটো একেবাৰে বেয়া, সেইকাৰণেহে তাই যাম বুলি কৈছে। আৰু ডাঙৰ বোৱাৰীজনী যদি যাগৈ, তুমিও যদি যোৱাগৈ, ঘৰখন দেখোন মানুহ এটাও নোহোৱা হ'ব। মানে কাম চাম কৰিবলৈ মানুহ লাগিব নহয়। তুমি থাকা আকৌ বোৱাৰী। অঁ, এইখন ঘৰত মানে ডাঙৰ বোৱাৰীজনীহে বোৱাৰী, সৰু বোৱাৰীজনী কি বোৱাৰী নহয় নেকি? তাই যিহকে মন যায় সেয়া কৰিব পাৰে, আৰু মই কি কৰিব নোৱাৰোঁ? আৰু শুনি লওক মা, এটা কথা মই আজিয়ে কৈ থওঁ, ইয়াত মোক কাম কৰিবলৈ অনা নাই এখন ঘৰলৈ, আৰু ইয়াত মই একোখন কাম কৰিব নোৱাৰোঁ। মোক একো কাম নাপাচিব আপোনালোকে। যি কাম থাকে আপোনালোকৰ নিজে নিজে কৰি ল'ব। এতিয়া ডাঙৰ বোৱাৰী যাবগৈ যে, ঘৰখনতো কাম কৰিবলৈ মানুহজন লাগিব, সেইকাৰণে সৰু বোৱাৰীক মানে তেল মাৰি মাৰি ৰখাবলৈ বিচাৰিছে, নহয় জানো? আপুনি যিমান চালাকি খটালেও মোক এখন ঘৰত ৰখাব নোৱাৰে। মই মুঠতে যাবলৈ ওলালোঁ যেতিয়া মই যাওঁ, 10 দিনমানৰ পিছত উভতি আহিম আকৌ। হ'ব হ'ব বোৱাৰী, যোৱা। মই তোমাক মানা কৰা নাই নহয়, মই অকল তোমাক সুধিছোঁহে। আৰু হ'ব দিয়া, কিনো ক'ম আৰু তোমাক। যোৱা, তুমি যদি যাবলৈ ওলাইছা তেতিয়াহ'লে যোৱা। হেৰি, মোক থৈ আহিব নে ইয়াতে এনেকৈ অভংটো নিচিনাকৈ ৰখি থাকিব? বাবা যা, তাইক থৈ আহে যা। অঁ, গৈছোঁ, ব'লা যাওঁ ব'লা। এনেও এইখন ঘৰত থাকিবলৈ মোৰ অকণো মনে নাযায়। মা, তুমি তাইৰ কথাত বেয়া নাপাবা। তাই জানো কিয় এনেকুৱা কৰিছে। নাপাওঁ দে সৰু বাবা, মই সকলোবোৰ কথা বুজি পাইছোঁৱেই। তই যা, তাইক থৈ আহে যা। এই মানে ধেমালি নহয়, কথা অকণো ক'ব নাজানেও মানুহক। আৰু মোৰ ল'ৰাটোক এই তেজপাত খাব যেনহে লাগিছে দেই। ডাঙৰ বোৱাৰীজনী ইমান ভাল, আৰু এই কি তেনেকুৱা হ'ল বাৰু? ডাঙৰ বোৱাৰীজনী ঘৰ যাবৰ কাৰণে তাইও মানে ইয়াত নাথাকে, তাই ঘৰলৈ যাব। অঁ, এইটো কেনেকুৱা ধৰণৰ কথা? তাইৰ দেউতাকৰ গা ভাল নহয়, তাই যাবই লাগিব আকৌ। অঁ, এটা কথা এতিয়া মই বুজি পাইছোঁ। ডাঙৰ বোৱাৰীজনী ইয়াত নাথাকিলে মানে কাম কৰিব লাগিব তাই, সেইটো কাৰণে মানে ডাঙৰ বোৱাৰীজনী যোৱাৰ আগতে তাই এখন ঘৰৰ পৰা ওলাই গৈছে। ইমান চালাকি ছোৱালী, বাপৰে। এওঁ ঠিকেই কৈছিলে এজনী বোৱাৰী অকণমান খেলি মেলি আছে বুলি। অঁ, মানে সৰু বোৱাৰীৰ কথাই কৈছিলে এওঁ। তেওঁ ঠিকেই কৈছিলে দেই। ইমান মুখ চোকা, বাপৰে। মোক কিমান মুখ চলাইছে, ৰাম ৰাম। অঁ মা, ভাত বাঢ়ি ডাইনিং টেবুলত উলটাই থৈছোঁ। আপুনি আকৌ ক'ত ঘূৰি ফুৰিছে? আহক আহক, ভাত খাই লওঁকি। সেয়ে ভাত খাবলৈ যাবলৈকে আহিছিলোঁ। তেনেকুৱাতে আকৌ সেই সৰু বোৱাৰীজনী সৰু ল'ৰাটো আহি ওলালেহি, বেগ চেগ লৈ ওলাইছেহি। মই বোলো ক'লৈ যাওঁ? বোলে মই বোলে ঘৰলৈ যাওঁ। বোলো ঘৰলৈ কেলৈ যাওঁ? সুধিবলৈ পালোঁ আৰু যিখন মুখ চলাইছে। এতিয়া গ'লেই, ক'লে আৰু গ'ল। অঁ, পৰি মানে সঁচাকৈ ঘৰলৈ গ'ল নেকি? অঁ আকৌ গ'লেই, এই মাত্ৰ ওলাই গৈছে। অঁ, তই মানে গম পাৱ তাই ঘৰলৈ যাব বুলি? নহয় মা, অথনি সেই পাকঘৰত ভাত বনাই থাকোঁতে এওঁ মানে পাকঘৰতে গৈছিলে। তেতিয়া মই তেওঁক সুধিলোঁ, মই বোলো সেই মাক বোলো আপুনি ক'লে নে কথাটো? তেওঁ সেই কথাটো ক'লে আৰু বোলে অঁ ক'লোঁ, মায়ে বোলে তোমাক যাবলৈ কৈছে। সেই বুলি কওঁতে তাই শুনিলেহি। শুনা মাত্ৰকৈ আৰু মোৰ লগতো যিখন লাগিছে পাকঘৰত, তাৰপিছত মুঠতে তাইও সেই ওচৰত মই আহি পেলাই ৰুমত কাপোৰ চাপোৰ বোলে পেকিং কৰোঁগৈ, বোলে মই ঘৰলৈ যাওঁগৈ, সেই বুলিহে কৈছিলে। অঁ, তাইনো এনেকুৱা মানুহ নে বাৰু? তাইনো এনেকৈ ইমান সাউতকৈ যাবগৈ লাগেনে বাৰু? মই এনেই কৈছোঁ বুলি ভাবিছিল তাই। অঁ, গ'লেই পাই, কথা নাই বতৰা। সেই মই আহি নেদেখা হ'লে মোক কৈছে কেনেকুৱাকৈ গ'লগৈহেঁতেন, মই সেই দেখিলোঁ বুলিহে। তাইক মই ইমান বুজালোঁ মা, বোলো তুমি মই ঘৰৰ পৰা অহাৰ পিছত তুমি ঘৰলৈ যাবা, লাগিলে 10 দিন 20 দিন কেইদিন থাকি আহিবা। নাই, তাই নুশুনিলেও। মই যাম কাৰণে বোলে তাইও যাবলৈ ওলাইছে। মোক কৈছে কি জানানে, মই হেনো বোলে সেই দেউতা বেমাৰ বুলি বোলে বাহানা দিছোঁ বোলে। আমুক তামুক ঢেৰ যিটিখন বকিলে মোক। সঁচাকৈ মুখখন বহুত চোকা তাই, মানুহক একেবাৰে সন্মান কৰিব নাজানে। তাতকৈ যে ডাঙৰ তাই কোনোবাই কিবা এটা কৈছে শুনোচোন, নাই তাই কেতিয়াও নুশুনে। এইবাৰ তাই যাবলৈ দিছোঁ, কিন্তু নেক্সট বাৰ তাইক এনেকৈ মুখ চলাবলৈ দি থাকিলে মানে তাই আমাৰ মূৰত পৰিব। এইক উচিত শিক্ষা দিব লাগিব। মা, পিছে এতিয়া মই কি কৰোঁ? যাওঁ নে নাযাওঁ? তাই দেখোন গ'লগৈ, আকৌ ময়ো গুচি গ'লে ঘৰখন দেখোন একেবাৰে খালী হৈ পৰিব। যা যা ডাঙৰ বোৱাৰী, তই আকৌ কেলৈ নোযোৱাকৈ থাকিবি? তোৰ দেউতাৰ গা ভাল নহয়, তইতো যাবই লাগিব। অঁ মা, দেউতাৰ গাটো ভাল নহয় যে, সেইটো কাৰণে যাব ওলাইছিলোঁ মই। পিছে মই যদি যাওঁগৈ ঘৰখন দেখোন একেবাৰে খালী হ'ব। মানে আপোনালোকক সেৱা শুশ্ৰূষা কোনে কৰিব?
হ'ব দে মই আছোঁ নহয় এতিয়া মোৰ কঁকাল পৰা নাই নহয় মই নিজে নিজে কৰি ল'ম আৰু দে এনেও তহঁতি নাহোঁতে মই আৰু ল'ৰাকেইটাও মোক বহুত সহায় কৰি দিয়ে আমি মিলাই মিলি কৰিম আৰু দে তই আমাক চিন্তা কৰিব নালাগে আমাৰ কথা চিন্তা কৰি থাকিলে মানে তোৰ তাত একো মন নবহিব তই যা আই ভাত পানীকেইটা খাই পৈ ওলাগে যা ঠিক আছে বাৰু মা মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম আহক ডাইনিঙতে ভাত উলিয়াই থোৱা আছে এই এওঁ আৰু দেউতা খাই আছে এতিয়া এই ভাইটিহে আকৌ তাইক থ'বলৈ গ'ল নহয় সি আহিলে মানে আপুনি ভাতকেইটা তাক উলিয়াই দিব আৰু আহক মা খাই লওক আহক ঠিক আছে বৈ ভাতকেইটা খাই উঠাৰ পিছত কিবা গাটো বৰ ঠাণ্ডা ঠাণ্ডা লাগে পিছবেলা আকৌ ৰ'দো নপৰে নহয় আমাৰ এইফালে নিৰলা নিৰলা চাওঁ এইফালে আহচোন হেৰি মোক মাতিছিলে হ'বলা মাতিছিলোঁ আকৌ হেৰি নহয় অকণমান দেৰিকে ওলাবা নহ'লে এই ককাইটোহঁতৰ ঘৰৰ পৰা আহিমগৈ সেইদিনাখনৰ পৰা সিহঁতি বৰ মাতি আছে আমি তেনেকৈ সেই বিয়াখনৰ পিছৰ পৰা যোৱা হোৱাই নাই ওলাবানে আপুনি কৈছেহেনে আজি যাবই নোৱাৰিম কিয় আকৌ ক'ৰবাত যাবা নেকি তুমি নাযাওঁ ক'তো ঘৰত থাকিবলৈ মানুহে নাই দেখোন এতিয়া ডাঙৰ বোৱাৰীজনী ঘৰলৈ যাব আকৌ বাবাই তাইক থ'বলৈ যাব আকৌ আপুনি মই যদি ওলাই যাওঁ ঘৰখন দেখোন তলা মাৰি থৈ যাব লাগিব কেলে সৰু বাবা আৰু সৰু বোৱাৰীজনী আছে দেখোন আপুনি সৰু বোৱাৰীৰ কথা কৈছে ডাঙৰ বোৱাৰী সপাই ঘৰলৈ যাম বুলি কোৱা শুনিলে তাই একেবাৰে ঠাহনি নাইকিয়া হ'ল গাত আপোনালোকে ভাত খাই থাকোঁতেই বেগ চেগ বান্ধি চিধা ওলাই গ'ল ঘৰৰ পৰা ময়ো আহি দেখিলোঁ বুলিহে নহ'লে চাগে মোকো তাই মাত খান নলগালেহেঁতেন কি সৰু বোৱাৰীজনী ঘৰলৈ গ'ল আকৌ ঘৰলৈ গ'ল তাই আকৌ ইমান ল'ৰাকে ঘৰলৈ কিয় গ'ল আৰু আমাৰ কাষুকে কৈ থৈ নগ'ল যে কি ক'ব আৰু ডাঙৰ বোৱাৰীজনী যাবলৈ ওলোৱা দেখি তাইও যাবলৈ ওলালে আকৌ ভাবিছে ডাঙৰ বোৱাৰীজনীয়ে মিছা বাহানা দি পেলাই ঘৰলৈ যামগৈ বুলি ভাবিছে আৰু আকৌ ডাঙৰ বোৱাৰীজনী গুচি গ'লে মানে ঘৰখনৰ গোটেই কামবোৰ তাই কৰিব নালাগিব জানো সেইকাৰণে গ'লগৈ আকৌ ঘৰলৈ বহুত চালাক আছে আপুনি সিহঁত মোক ঠিক কথাই কৈছে এই ধেমালি নহয় মই মানুহ দেখিলে চিনি পাওঁ তাই কেনেকুৱা মানুহ এই গাঁৱৰ পৰা চাগে মাহ হালধি গোন্ধই যোৱা নাই ডাঙৰ বোৱাৰীজনী কিবা এটা কাৰণত যাম বুলি কৈছে যেনিবা সেই বুলি তাইও নোলাব লাগেনে বাৰু বিৰাট চৈতান আছে দেই তাকে ধেমালি নহয় আমাৰ সৰু ল'ৰাটো এই তেজটো পৰা খাই বুলিহে ভয়ে সঁচাই পাই সেইটো এনেও হোজা মোজা ঘৈণীয়েকে তাক কি কৈছে আৰু এতিয়া ডাঙৰ বোৱাৰীজনী যদি যায় সৰুজনীও যদি যায় ঘৰখন দেখোন কাম কৰিলে মানুহে নাই হ'ব দিয়ক মই আছোঁ নহয় আৰু এনেও আগতে দেখোন ময়ে কৰি খুৱাওঁ এতিয়া আৰু উপায় নাই নহয় এতিয়া সিহঁতকতো মই জোৰ জবস্তি ৰখাব নোৱাৰোঁ নহয় ডাঙৰ বোৱাৰীজনী বাৰু দেউতাকৰ সঁচাকৈ গাটো বেয়া কিন্তু সৰু বোৱাৰীজনী চাওকচোন বাৰু কেনেকুৱা ধৰণৰ মানুহ বাৰু এই বিয়নীক ক'বহে লাগিব তাইৰ কথা মই ক'বাচোন ক'বা তেতিয়াহে যদি অকণমান ঠিক হয় তাই মা মা ডাঙৰ বোৱাৰী আছো না ভিতৰলৈকে মা দেউতা দুইজন ইয়াতে আছে মা দেউতা আমি যাবলৈ ওলাইছোঁ আৰু দেই ঠিক আছে বোৱাৰী যা সোনকালে যা আজিকালি আকৌ ঠাণ্ডা বতৰ নহয় সোনকালে আন্ধাৰ হয় বাবাও তই আহিবিনে থাকিবি মই গুচি আহিম মা এক থৈ পেলাই গুচি আহিম মই দেউতা বহক আহিছোঁ মই ঠিক আছে যোৱা বোৱাৰী যোৱা দেউতাক ভালকৈ শুশ্ৰূষা কৰিবা দেই হ'ব বাৰু দিয়ক মই দেউতাক সোনকালে সুস্থ কৰি পেলাই সোনকালে উভতি আহিম বাৰু এখন ঘৰলৈ হ'ব বোৱাৰী ইমান লৰালি নকৰিলেও হ'ব এই দেউতাক খালি ভালকৈ সুস্থ কৰি ল'বি আৰু দেই ঠিক আছে আহিছোঁ দেই মা আপোনালোকে ভালকৈ খোৱা বোৱাবোৰ কৰিব আৰু এইকেইদিন অকণমান কষ্ট হ'ব আৰু মা একো নাই দে আমি কৰি খাম আৰু পিছে তই এইবোৰ চিন্তা কৰি থাকিব নালাগে যা তই এতিয়া যা ঠিক আছে মা মই আহিছোঁ এয়াহে বোৱাৰী এইজনী বোৱাৰী ইমান ভাল কথাই বতৰাই কামে কাজে সকলোতে চোকা ইজনীও ঈশ্বৰ তাইক মোক চলাবলৈ দিবা অৰ্ডাৰ দি খাবলৈ দিবা তাইক লোকৰ ওপৰত হয় নিৰলা ঠিক কথাই কৈছা তুমি ডাঙৰ বোৱাৰীজনী কিন্তু আমি বৰ হাতী পালোঁ দেই তহঁতি মই আহিছোঁ বুলি কেনেকৈ গম পালি কালি দেখিলে আকৌ মায়ে এই গধূলি সোমাই থপাই নমাই থৈ গৈছে এইটোক ন এইটো মানুহটোৱে তেতিয়া দেখিলে আকৌ হয় চাগে মই কালি গধূলি সময়তে পাইছিলোঁহি পিছে কচোন তহঁতৰ খবৰ খাতি কেনেকুৱা বাৰু তহঁতৰে লাইফটো একদম বিন্দাছ কিন্তু দেই বিয়া চিয়া নাপাতি এনেকৈ সেই স্কাৰ্ট হাফ পেণ্ট পিন্ধিবলৈ পাইছ মই চাচোন বাৰু বিয়াখন পাতি এখন চাদৰ মেখেলাকে অকল মানে কৈছোঁ নহয় মোৰ অশান্তি লাগিছে আৰু কেতিয়া যে বিয়া হ'লোঁ নহয় মই বিৰাট পস্তাইছোঁ গম পাওঁ সঁচাকৈ পাই পৰি তোক যে এনেকুৱা বুঢ়ীজনীকে লাগিছে ঈশ্বৰ আমাৰ লগত যে একেলগে পঢ়িছিলি আমাৰ লগৰ বুলি তোক যে দেখিলে মানে নকয় তই বাৰু গোটেই হালতটো কি কৰি পেলালি বাৰু ৰাম গোটেইখন চাদৰ মেখেলা ডাঙৰ পিন্ধি একদম নেকলেছ এইফালে খাৰু চুলি বেনি কেনেকুৱা লাগিছে নহয় তোক যে দেখিবলৈ সঁচাকৈ দে পৰি আগতেতো ইমান ধুনীয়াজনী আছিল নহয় তোক যে কলেজত কিমান ল'ৰাই লাইন মাৰিছিলে তই এবাৰ কি খনতে বিয়া হ'লি বাৰু অকণমান ধনী ঘৰ ল'লে বিয়া হোৱা হ'লে তইতো বিন্দাছ থাকিবলৈ পাৰিলেহেঁতেন এতিয়া এখন কিখন পিন্ধি আছ ৰাম গোটেইজনী বুঢ়ীজনীকে লাগিছে তোক দেখিবলৈ
তহঁতি এনেকৈ নক'বিচোন। মইহে গম পাইছোঁ মই কিমান পস্তাইছোঁ। মই সেইখন ঘৰত থাকিবলৈ অকণোৱে মন নাযায়, মোৰ গম পাওঁ। আৰু যিটোতে বিয়া হ'ল নহয়, গোটেই তাত বুঢ়া মুঞা নিচিনা, একদম মানে অকণে ভাল নালাগে মোৰ থাকি পেলাই তাত। তোৰ ইমান সোনকালে বিয়া পাতিবলৈ কোনে কৈছে বাৰু হে? এই মাজনীয়ে দি পঠিয়াইছে আকৌ ধনী ঘৰ ল'ৰা বুলি। অঁ, এইটো কথা সোধাই নাই নহয়। এইটো মানুহটোৱে কি কৰে? কিবা কৰে নেকি? অঁ, চৰকাৰী চাকৰি কৰে। অঁ, তেতিয়াহ'লে এখন ভালেই, চৰকাৰী চাকৰি কৰে যদি। আকৌ পৰি আমি শুনিছিলোঁ তোৰ মানুহটো আৰু বোলে ককাইকটো বোলে সেই জজা, একে নেকি দেখিবলৈ দুটা? অঁ, আকৌ জজা দুয়োটা হাই লাখ একেই দেখিবলৈ, আৰু কাপোৰ কানিও একেই পিন্ধি দুটাই, গম পাওঁনে? মোৰ যে খেলি মেলি লাগি যায় কৈছোঁ নহয়, কোনটো মোৰ মানুহটো আৰু কোনটো দাদা, একদম খেলি মেলি লাগি যায় মোৰ। চাবি আকৌ, খেলি মেলি হ'লে দিগদাৰ হৈ যাব। সেই তিজনী কি যে কথাবোৰ কওঁ নহয়। পিছে আৰু কোন কোন আছে তোৰ মানুহটোৰ ঘৰত? দাদা আছে, বৌ আছে, আকৌ বুঢ়া বুঢ়ী আছে নহয়। অ', শাহুৰ শহুৰ আছে মানে। আৰু তই চাগে খুব যতন ল ন শাহুৰ শহুৰ? মই শাহুৰ শহুৰক যতন ল'ম? মইতো সেইকেইটাক সন্মানে নকৰোঁ। মোৰ দেখিলে এনি টাইম খঙি উঠি থাকে। সেইখন ঘৰত মোৰ থাকিলে মই কৈছোঁ নহয়, মোৰ ব্ৰেইনটো মানে অনবৰত গৰম হৈ থাকে। কেলৈ যে বিয়া হ'লোঁ নহয় মই, কেনেকুৱা পস্তাইছোঁ মই কৈছোঁ নহয়, কেনেকুৱা পস্তাইছোঁ মানে। তহঁতক কৈছোঁ দেই, তহঁতি কিন্তু সোনকালে বিয়া নহবি। পস্তাবলৈনো কি আছে? এনেই দেখোন ধনী ঘৰ ল'ৰাই পাইছ। মানুহটো যদি চৰকাৰী চাকৰিয়াল আৰু টকা পইচা থকাই মানুহ হ'ব তেতিয়াহ'লে। পাই তই যে কি কথাবোৰ কৈছোঁ আৰু। চৰকাৰী চাকৰিয়াল হ'ল বুলি কি ইমান পইচা থাকিব নেকি? আৰু দেখিবলৈ অকণমান ডেকা নিচিনা হোৱা হ'লেও বেলেগ কথা আছিলে। বুঢ়াটো নিচিনা দেখিবলৈ। মোৰতো অনবৰত দেখিলে খঙিয়ে উঠি থাকে। ৰাতি হ'লে বিচনা এমূৰত তাক শুবলৈ দিওঁ, এমূৰত মই শোওঁ। মোৰ চোলা আহিলে মানে তাক মই কেনেকুৱা কৰোঁ বুলি ভাবিছ? মোলৈ একদম ভয়ত কঁপি থাকেহি। মই কৈছোঁ নহয়, তাক দেখিলে মোৰ খং উঠি থাকে। অঁ, তই মানে তোৰ মানুহটোক এইবোৰ শাস্তি দিয় তই? এই প্লিজ, তহঁতি মোক সেইটো মোৰ মানুহটো বুলি নকবি দেই। এই সমাজৰ আগতহে সি মোৰ মানুহটো, নহ'লে তাক মই ৰুমৰ ভিতৰত যিটো কৰোঁ নহয়। পিছে তই এতিয়া কিমান দিনৰ কাৰণে আহিছ ঘৰলৈ? আহিছোঁ কেইদিনমানৰ কাৰণে। এই ডাঙৰজনী বোলে দেউতাকৰ গা বেয়া, তাকে ঘৰলৈ গৈছে। ময়ো সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। মই কি সেইখন ঘৰত থাকি কি চাকৰণি কাম কৰি থাকিম নেকি? বুঢ়া বুঢ়ীক কি মই আলপৈচান ধৰিম হে? তাই গ'ল কাৰণে বাপেকে ময়ো ঘৰলৈ গুচি আহিলোঁ। ইয়াত থাকিম কেইদিনমান, 10-15 দিনমান থাকিম আৰু। ইয়াত থাকিলে আকৌ মোৰ যাবলৈ মন নাযায় নহয়। সদেও আকৌ পৰি পাই বৰ বেছি হেৰি নকৰিবি তই, কাৰণ তই এতিয়া বোৱাৰী হ'লি। আৰু উপায় নাই আৰু দে, যাৰ ভাগ্যত যিটো আছে সেয়া হ'বই। তোৰ মানুহজন তোতকৈ অকণমান বয়সত ডাঙৰ হ'ব পাৰে বা দেখিবলৈ ধুনীয়া নহ'ব পাৰে, তথাপিও তেওঁ আকৌ তোক মৰম চেনেহ কৰে নহয়। তই তাইক সেইবুলি ইগন'ৰ নকৰিবি, নাপায় নহয়। অ' প্লিজ, তই মোক শিক্ষা দিব নালাগে থ। তোৰ মানে এইটো স্বভাৱ নগ'লে আৰু ন? আগতে সেই কলেজতো তই মোক অলপ শিক্ষাখন দিয়নে বাৰু? নিদিবি, তোৰ শিক্ষা এইবোৰ একো কামত নাহে দেই। মই মোৰ ক'বলগীয়াখিনি কৈছোঁ আৰু, নুশুন সেইটো তোৰহে কথা। নুশুনো, তোৰ কথাটো মই আৰু নুশুনো। এইবোৰ বাদ দে। পিছে কচোন, তহঁতৰ বয়ফ্ৰেণ্ডে কি খবৰ? ৰাহুল আৰু গৌতম ঠিকে আছেনে? অঁ, ঠিকে আছে, ভালেই তাৰ। মোৰটোতো জানই আৰু, আগৰ পৰা অকল কাজিয়া। তথাপিও আছে আৰু তেওঁ। সঁচাকৈ দেই, তহঁতৰ যে কাজিয়াবোৰ শেষেই নহ'ল আৰু। এই কাজিয়া পেচালবোৰতে মৰম আছে আচলতে। পিছে তহঁতি অথনিতে আহি দিছাচোন, ইমানখিনি কথা পাতিলোঁ। এই চাহখন কৰি আনোগৈ আৰু দেই। অঁ, যা, তোৰ হাতেৰে চাহ বহুত দিন খোৱা নাই। গৰু গাখীৰে একদম মজাকে চাহকাপ কৰি আনোগৈ যা। এইজনীয়ে শহুৰৰ কাষত কি কৈছে ঠিক নাই আৰু। তাকেহে, এতিয়া যিবোৰহে কথা ক'লে, তাইৰ কথা শুনি মোৰ চকুৱে কপালত উঠিলে আৰু। হয় পাই। অ' নিৰলা বাইদেউ আছেনে ঘৰত? অঁ, আছোঁ। কোননো আহিছা? সোমাই আহা। জোন, তুমি আহিছা? ইমান দিনৰ মূৰত যে দেখিছোঁ তোমাক। আহা বহাহি আহা। অঁ বাইদেউ, আচলতে মই ঘৰত নাছিলোঁৱে, এফালে গৈছিলোঁ। তাকে কালি আহিছোঁ বোলো, এই নিৰলা বাইদেউ ঘৰৰ পৰা বোলো আহিবকে লাগিব পাই। এই ল'ৰাকেইটাই বিয়া পাতিলে বুলি শুনিছোঁ বোলো, বোৱাৰীজনী চাই আহিমগৈ বোলো। সেই বুলিহে পাককেইটা মাৰিলোঁ। ভালেই কৰিলা আকৌ, আহা বহাহি আহা। পিছে বাইদেউ, বোৱাৰীকেইজনী ক'ৰ পৰা আনিলে? এজনী এই কমাৰগাঁও, এজনী সেই বোকাখাটৰ পৰা আনিলোঁ আকৌ। অঁ, ভালে হ'ল পাই। সেই ল'ৰাকেইটা আকৌ প্ৰথমতে সেই ছোৱালী নাই বুলি কওঁতে, এতিয়া আকৌ হওঁতে দুয়োটালৈকে একেলগে আহিলে পাই। বৰ ভাল হ'ল দেই, শুনি বৰ ভাল পালোঁ মই। তাকেহে আৰু, মইতো ভাবিছিলোঁ বোলো ইহঁতি বিয়া বাৰু নাপাতিবই নেকি, ছোৱালীবোৰো নাপামে নেকি, সেই বুলিয়ে ভাবিছিলোঁ। পিছে অৱশেষত যেনিবা ভগৱানে চকু মেলি চালে আৰু। তাকেহে, পিছে বোৱাৰীকেইজনী ক'লে গ'ল? মাতক আকৌ অকণমান চাওঁ। পিছে জোন, বোৱাৰীকেইজনীহে আজি ঘৰত নাই। অঁ, ক'ৰবালৈ গ'ল নেকি? কালিয়ে সেই মাকৰ ঘৰলৈ গ'ল দুইজনী। এজনী সেই দেউতাকৰ গাটো ইমান ভাল নহয় মানে, তাইক সেই পৰহিবা ফোন কৰি মাতি আছে, বোলো যা সেইবুলি পঠিয়ালোঁ ডাঙৰজনী। তাৰপৰা সৰুজনীও তাই নাই কাৰণে তাইও গ'লগৈ আৰু। অ' আই, হয় নেকি? ইছ ৰাম, ময়ো বৰ বেয়া দিনটোতে আহিলোঁ আজি। আৰু বিয়া হোৱা সপাই বেছিদিন হোৱা নাই নহয়, সিহঁতি ঘৰলৈ যাবলৈ হ'লেই নে বাৰু? নহয় অ', এই দেউতাকৰ গাটো ভাল নহয় যে, সেইটো কাৰণেহে গ'ল আৰু। দেউতাকৰ গাটো বেয়া বুলি কৈছে, মইনো বাৰু কেনেকৈ ঘৰতে থওঁ, সেইকাৰণে যাবলৈ দিলোঁ আৰু। অঁ, পিছে নিৰলা বাইদেউ, এটা কথা কওঁ, বেয়া নাপাব।
বোৱাৰী আকৌ বৰ মূৰত উঠাই নল'ব। প্ৰথমতে চল দিলে আৰু পিছলৈ আপোনাক শাহু বুলি নমনাই হ'ব। হয় বাৰু, তুমি ঠিকেই কৈছা কথাটো। পিছে তেতিয়াহ'লে মই কেইদিনমানৰ পিছতে আহিম আৰু দিয়ক। বোৱাৰীকেইজনী নাই যেতিয়া আৰু কিনো কৰিম, সিহঁতকে চাবলৈ আহিলোঁ। বা বোৱাৰীকেইজনী নাই কি হ'ল আকৌ? মই আছোঁ নহয়। ইমান দিনৰ মূৰত আহিছা তুমি। এই চাহ একাপ বনাওঁগৈ আকৌ, দুইজনী একেলগে চাহ এটোপা খাম ৰ'বা। যাওক বাইদেউ, আপোনাৰ হাতে বহুত দিন হ'ল চাহ একাপো খোৱা নাই। যাওক বনাওঁগৈ যাওক। পিছে ককাইদেউ নাই নেকি ঘৰত? আছে, তেওঁ সেই ভিতৰতে পেপাৰখন পঢ়ি আছে নেকি? আছে পাই। নহ'লে তুমি আহা মোৰ লগতে, ভিতৰতে বহিবা। ইয়াতনো অকলে কি কৰিবা? ব'লক বাইদেউ, গৈছোঁ ব'লক। বোৱাৰী চাম বুলি আহিলোঁ, এইখনেই হ'ল। বোৱাৰী এজনীও নাই দেখোন ঘৰত। শুনিছোঁ বিয়া পতা বোলে আজি বেছিদিন হোৱাই নাই, 15 দিনমানো হোৱা নাই নেকি? দুইজনী বা এনেকৈ গছ ঘৰলৈ যাবগৈ লাগেনে? ঠিক বোৱাৰী কিন্তু দেই এইকেইজনীও। এইকেইদিন কামৰ পৰা আহৰিয়ে পোৱা নাই হেৰৌ। ধানকেইটা যেন তেন মাৰি কৰি ভঁৰালত ভৰাই এতিয়া আজৰি হৈছোঁ আৰু। নিৰলা বাইদেউ ঘৰলৈ যোৱা হোৱাই নাই। নতুনকৈ বোৱাৰী দুজনী আনিলে নহয়, চোৱাও নাই বোৱাৰীকেইজনী। তাকে বোলো গৈ আহোঁগৈচোন এপাক। বোৱাৰীকেইজনীনো কেনেকুৱা চাই আহোঁগৈ। নক'লে আকৌ তাকেই বাইদেউ ক'ব, বুলিব আমাৰ ঘৰলৈ এপাকো নাহিলি। যাওঁচোন সিহঁতৰ ঘৰলৈকে এপাক। ঐ ফুলে, ক'ৰবাত যাওঁ হ'বলা? ককাইদেউ, এই অকণমান ওলাই যাম বুলি ভাবিছিলোঁ। পিছে আপুনি কোনফালে যায়? কোনফালে যায় মানে সেই তোৰ ওচৰলৈকে আহিছিলোঁ মই। পিছে তইনো ক'লৈ যাওঁ? মোৰ ওচৰলৈ আহিছিলে নি? মই সেই নিৰলা বাইদেউ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। কেলৈ ল'ৰা দুটা বিয়া পাতিলে নহয়, বিয়া খাবলৈও নগ'লোঁ, এই কইনা চাবলৈও যোৱা নাই। তাকে গৈ আহোঁগৈ বুলি ভাবিছিলোঁ। পিছে মোৰ ওচৰলৈ কি দৰকাৰ আহিছে আপুনি? তোৰ ওচৰলৈ কি দৰকাৰ আহিছোঁ মানে হেৰি আকৌ, কাইলৈৰ পৰা গাখীৰ এপোৱাৰ পৰা দিব পাৰিবি নি তই মোক? গাখীৰ ৰ'ব দেই, মই চাব লাগিব। পোৱালিটো ডাঙৰ হ'ল যে, গাখীৰ তেনেকৈ নোলোৱাই হ'ল। মই চাই পেলাইহে আপোনাক ক'ব পাৰিম পাই। বাৰু দে, তেতিয়াহ'লে চাই পেলাই কবি। আৰু এটা কথা নহয়, এই নিৰলা কি পিতেক দুটা বিয়া পাতিলে নি? আমি দেখোন গমকে নাপাওঁ। আকৌ বিয়া পাতিলে। আজি বেছিদিন হোৱা নাই বাৰু বিয়া পতা। এই গমকে নাপাওঁ মানে চবকে নাই মতা হেৰৌ, ওচৰ চুবুৰীয়া মানুহখনকে মাতিছে নেকি? হ'ব পাৰে চাগে। আকৌ পিতেককেইটা বয়সো হৈছে নহয়, ইমান বয়স বুলিব আৰু ইমান জাক জমকাটাকে বিয়া নাপাতো বুলি ভাবিলে চাগে। পিছে তোৰ লগতে ময়ো যাব পাৰিলোহেঁতেন হেৰৌ। যাই যদি ব'লক তেতিয়াহ'লে মোৰ লগতে, মোৰো লগত এটা হ'ব। বৈ ময়ো গৈ আহোঁগৈ বৈ। ফুলে, ককাইদেউ, আপোনালোক কেনিবা যায় হ'বলা? যোন দেখোন। এই কেনিবা যায় মানে সেই নিৰলা ঘৰৰ পৰা আহোঁগৈ। পিতেক দুটা সেই বিয়া পাতিলে যে। মই বাৰু সেই যাম বুলি অহা নাছিলোঁ, মই ফুলৰ ওচৰলৈ আহিছিলোঁ। তাৰপৰা তাইও যাম বুলি ক'লে যে, মই বোলো মোৰ লগতে গৈ আহোঁগৈ, সেই বুলিয়ে ওলাইছিলোঁ। পিছে তই কেনি যাওঁ, ঘৰলৈ যাওঁনে? ভাল কথাকে কৈছে আৰু। মই বাৰু এতিয়া ঘৰলৈকে যাওঁ। ময়ো সেই নিৰলা বাইদেউ ঘৰৰ পৰাকে আহিলোঁ। বোলো বোৱাৰীকেইজনী চাওঁগৈ। নাই নহয় বোৱাৰীকেইজনী, এজনীও নাই। সেই ঘৰলৈ গ'ল বোলে। এই এসপ্তাহ 10 দিনমান থাকিব বোলে, সেই বুলি ক'লে আকৌ। তাৰপৰা চাহ পানী খাই পেলাই গুচি আহিলোঁ আৰু। বাই, বিয়া পতা আজি কেইদিন হৈছেনো? ঘৰলৈ গ'লেনে? আৰু গৈছে দুইজনী বোৱাৰী গৈছে। তাকেহে বাইদেউক মই কৈছোঁ, বোলো বোৱাৰীক বৰ মূৰৰ ওপৰত নুঠাব বোলো। পিছত বোলো একেবাৰে মূৰৰ ওপৰত নাচিব, তেতিয়া একো কৰিব নোৱাৰিব আকৌ বোলো। সেই বুলি কৈ থৈ আহিছোঁ মই। চাওঁ বাৰু, সেই বিয়া পতা সেই কেইদিন হৈছে বাৰু। এতিয়া বা দুইজনী বোৱাৰী এনেকৈ ঘৰখন খালী কৰি যাবগৈ লাগে নি বাৰু? ভাল বোৱাৰী ঘটিলে মানে নিৰলা বাইদেউ। তাকেহে পাই, আমি নাযাওঁ তেতিয়াহ'লে আৰু। আমি সিহঁতৰ ঘৰলৈকে ওলাইছিলোঁ, বিয়াত মাতিছিলে সেই যাব নোৱাৰিলোঁ, ধান কাটি থাকোঁতে গ'ল। এতিয়া বোলো সেই যাওঁ আৰু বোলো, সেই বুলি ওলাইছিলোঁ আকৌ। নাযাওঁ আৰু তেতিয়াহ'লে। যদি বোৱাৰীকেইজনী যদি নাই, তাতনো গৈ এনেই কি কৰিম? নাযাওঁ আৰু ঘৰলৈকে যাওঁগৈ আৰু। ব'লক, দুইজন আমাৰ ঘৰলৈকে ব'লক। এই ৰঙা পানী এটোপা খাব আৰু ব'লক। মই সেইডোখৰত পিছে গাখীৰ চাহ পানী খাই আহিছিলোঁ। বাৰু বৈ, তোৰ ঘৰতো খাই যাওঁ। ব'লক।